हेलो नमस्कार मैं तुलिकाई কৈছো আগন্তুক নৱবৰ্ষ আৰু ৰঙালী বিহুৰ সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো মই অসমৰ যোৰহাটৰ জিয়ৰী ডিব্ৰুগড়ৰ বুৱাৰী ইয়াত আমেৰিকাত বাসিন্দা হৈ থকা আজি যোৱা 7 বছৰ হ'ল ঘৰৰ মানুহ মিতিৰ কুটুম বংশ পৰিয়াল বন্ধু বান্ধৱ শুভাকাংক্ষী বহুতৰে পৰা সদায় আবদাৰ পাই আছিলো ভিডিও যোগেতি মই যাতে পঠাব পাৰো তেওঁলোকক মোৰ অভিজ্ঞতাবোৰ অনুভৱবোৰ শেয়াৰ কৰিব পাৰো হেতু আবদাৰটো সদায় পাই আছিলো বাট বহুত অসুবিধা হেতু ভিডিওবোৰ বনাই হৈ উঠা নাছিলে আৰু কেতিয়াবা বনাই থোৱা হৈছিলে বাট কেতিয়াও দিয়া হোৱা নাছিলে হয়তো তো মই হেইবোৰ ভিডিওকে লৈ আগবাঢ়ি আহিব বিচাৰিছো আপোনালোকৰ মাজলৈ ইউটিউব এই চেনেলটো ভিডিও ব্লগৰ জৰিয়তে মই দেখুৱাম যোৱা বিগত 7 বছৰত আমেৰিকাত আমাৰ কেনেকুৱা কি অনুভৱ অভিজ্ঞতা হৈছে ইয়াৰ জীৱনশৈলীৰ লগত আমি আমাৰ জীৱনটোক কেনেকৈ খাপ খুৱাই চলিবলৈ শিকিছো আৰু ইয়াতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহবোৰে কেনেকৈ এখন সমাজ গঢ়ি আছে ইয়াৰ কিছুমান সামাজিক অনুষ্ঠানবোৰ ইয়াত কেনেকৈ হয় বা আমি উৎসৱ পাৰ্বণ কেনেকৈ উদযাপন কৰিছো এনেকুৱা বহুতবোৰ কথা অভিজ্ঞতা অনুভৱবোৰ লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছো আৰু মই আশা কৰো আপোনালোক সকলোৱে ভিডিওবোৰ চাই ভাল পাব মোক মৰম দিব আদৰ কৰিব আৰু সমৰ্থন দিব আৰু সকলোৱে জনাব কেনেকুৱা কি হৈছে ভাল পাইছে বেয়া পাইছে সকলোৱে জনাব প্ৰথম ভিডিওটো যেটো স্টাৰ্ট কৰিবলৈ লৈছো হেতুৰ বিষয়ে প্ৰথমতে কৈ লওঁ আজি প্ৰথম যেটো ভিডিও মই আগবাঢ়ি আনিবলৈ লৈছো আপোনালোকৰ মাজলৈ হেতু হৈছে বিহুৰ ভিডিও আমি অসমীয়া বিহুৰ কাৰণে আমাৰ মানে অন্তৰ আত্মাখন সদায় বিহু বলিয়া নহয় জানো তো বিহু ইয়াতো আমি বিহু কৰো বিহু আমাৰ অসমীয়া সমাজ আছে ইয়াতে ওচৰ চুবুৰীয়া 4খনমান ৰাজ্যত থকা অসমীয়া মানুহখিনিয়ে এটা সমাজ গঢ়ি লৈছে ইয়াতে আৰু সেই সমাজখনত আমি বিহু পাতো ভোগালী বিহু উদযাপন কৰা হয় ৰঙালী বিহু উদযাপন কৰা হয় কেতিয়াবা দিৱালী উদযাপন কৰা হয় বা সামৰ সময়ত এটা পিকনিকৰ আয়োজন কৰা হয় হেবোৰটো চলিয়ে থাকে আমাৰ সমাজখনৰ মাজত যিখিনি বিহুক লৈ বা আমাৰ সমাজখনৰ মাজত যিখিনি আমি কৰি থাকো সেইখিনি কৰা হয় কিন্তু কেতিয়াবা যেতিয়া বেলেগ এটা সমাজত গৈ পেনে আমি বেলেগ এখন প্লেটফৰ্মত গৈ পেনে যেতিয়া আমি নিজৰ বিহুটো নিজৰ সংস্কৃতিটো দেখাবলৈ পাৰো হেতু আৰু খুব ভাল লগা কথা নহয় জানো তো তেনেকুৱা এটা অনুভৱ আমাৰ হ'ল এবাৰ হেতু এটা এক্সপেৰিয়েন্স বহুত ভাল লগা এটা এক্সপেৰিয়েন্স হ'ল আমাৰ আমি কেজনীমান অসমীয়া ছোৱালী আৰু কেজনীমান অনা অসমীয়া ছোৱালী মিলি একেলগে বিহু প্ৰদৰ্শন কৰিলো আমাৰ ওচৰত মই যিখন ৰাজ্যত আছো তাৰ ওচৰতে থকা ৰাজ্যখন হৈছে মেছাচুচেটছ তাৰ মানে ৰাজধানী হৈছে বস্টন আৰু বস্টন চহৰৰ একদম মাজত আমি বিহু প্ৰদৰ্শন কৰিলো আৰু মানে খুবেই ভাল লাগিল হেতু এটা বেলেগ এটা অনুভৱ বহুত মানুহে যেতিয়া যিসকলে বিহু নাজানে নাই দেখা তেওঁলোকেও আহি সুধিছেহি আমাৰ কাপোৰৰ কথা সুধিছে যে কেনেকুৱা ভাল লাগিছে এইখিনি কি কাপোৰ পিন্ধিছো আমি বা বিহু ডান্সটো ক'ৰ পৰা কেনেকৈ শিকিছো কি বা ভাল লাগিছে তেনে কিছুমান মানুহে সিম্পলি খালি বহুত ভাল লাগিছে চাই পেনাই আৰু বহুত মানুহে মানে এনেকুৱা যে আমিও কি কৰিব পাৰিম নেকি বিহু এনেকুৱা ধৰণৰ বহুত কথাবোৰ লৈ যেতিয়া মানুহবোৰ আগবাঢ়ি আহিছিলে খুব ভাল লাগিছিলে সেইখিনি অনুভৱ কৰি কাৰণ আমিবোৰেতো সদায় বিচাৰো ন বিহুটো কেনেকৈ কাক দেখুৱাব পাৰো আৰু বেলেগ মানুহো হেতু বস্তুৰ প্ৰতি হেতু বিহুৰ প্ৰতি যেতিয়া আকৰ্ষিত হৈ পেনাই কথাবোৰ সুধে জানিব বিচাৰে হেতুৰ প্ৰতি মানে এটা উৎসাহ দেখুৱাই কিমান ভাল লাগে তো প্ৰথম ভিডিওটো বিহুক লৈ এটা হোলি ফেষ্টিভেল আছিল ইয়াতে আমাৰ ইয়াতে আমি যিটো প্ৰান্তত আমেৰিকাৰ যিটো প্ৰান্তত আছো এটো হৈছে পূৰ্ব দিশত আৰু এফালে বহুত ঠাণ্ডা পৰে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী অলমোষ্ট 4টা মাহত বহুতেই বেছি ঠাণ্ডা বৰফো পৰে আৰু তাৰ পিছত মাৰ্চৰ পৰা লাহে লাহে ওয়েদাৰবোৰ চেঞ্জ হয় অলপ ভাললৈ আহে হোলিত কেতিয়াবা কিছুমান বছৰত আমি ভাল ওয়েদাৰ পাওঁ কেতিয়াবা নাপাওঁ তো সেইকাৰণে ইয়াত হোলিটো কি হয় অকল যে যিদিনাখন হোলি হৈছে সেইদিনাই উদযাপন কৰে এনেকুৱা নহয় বেলেগ বেলেগ সপ্তাহতো বেলেগ বেলেগ দিনতো হোলিটো মানুহে কৰে ওয়েদাৰ চাই মেলি যেতিয়াখন ভাল হয় তেনেকৈ তো তেনেকুৱা এটা ভাৰতীয় মানে এছ'চিয়েশ্যনে ধৰক এটা অনুষ্ঠান আছে ইণ্ডিয়ান সোসাইটি এটা আছে উষ্টাৰ বুলি এটা কাউণ্টিত আৰু তেওঁলোকৰ এটা হাৰ্ভেষ্ট ফেষ্টিভেল আছিল যেনেকৈ আমাৰ ভোগালী বিহু উদযাপন তেনেকুৱা এটা ইয়াতে যেনেকৈ হাৰ্ভেষ্ট ফেষ্টিভেল এটা হৈছিলে জানুৱাৰী মাহত তাতে আমি এবাৰ বিহু প্ৰদৰ্শন কৰিছিলোঁ আৰু সেইবাৰ সেই উদযাপকসকলে যি অৰ্গেনাইজাৰ যে কৰিছিলে হেতু হাৰ্ভেষ্ট ফেষ্টিভেলটো তেওঁলোকে আমাৰ বিহুটো চাই ইমানেই ভাল পালে তেওঁলোকে ক'লে যে আমি এটা হোলি ফেষ্টিভেল কৰি আছো বস্টন চহৰৰ মাজত একদম মানে
এটা পুৰা ওপেন এৰিয়া মাৰ্কেট এৰিয়াত যিটো মানে সবৰ কাৰণে এটা ওপেন মানে এৰিয়া হ'ব এটা হল টাইপ আছে য'ত সব মানুহে মানে বিভিন্ন কাণ্ট্ৰিৰ মানুহ বিভিন্ন দেশৰ মানুহ বা এখন দেশৰে বহুত বেলেগ বেলেগ মানুহে হয়তো চাব পাৰিব সেইটো এটা ওপেন এৰিয়া এটা হৈ আছে তো তাতে তোমালোকে কিয় প্ৰদৰ্শন নকৰা বিহুটো তো তেনেকৈ যেতিয়া এটা ইনভিটেশ্যন আহিলে আমাৰ কাৰণে তো আমি খুবেই ভাল পালোঁ যে কিয় আমি কৰিম বিহুটো কিয় নকৰিম ন তো তেতিয়া আমি কেইজনীমান ছোৱালী আমি অসমীয়া 4জনী 5জনী ছোৱালী মিলি অনা অসমীয়া কেইজনীমান মিলি আমি এটা বিহু প্ৰস্তুত কৰা হ'ল মানে প্ৰেক্টিছ কৰা হ'ল মই দূৰতেই থাকোঁ সকলোৰে পৰা মই যিখন ৰাজ্যত থাকোঁ ইয়াত বেছি অসমীয়া নাই যিখন চুবুৰীয়া ৰাজ্য সেইখনত বেছি অসমীয়া মানুহ আছে তাৰপিছত তেওঁলোকৰ সেই তেনেকৈ ওচৰ পাজত যোনে যেনেকৈ পাৰে কাৰোবাৰ ঘৰত হয়তো প্ৰেক্টিছৰ কাৰণে কিবা এটা ছেশ্যন ৰাখে বা এনেকুৱা ধৰণে তো তেনেকৈ এটা 3টামান প্ৰেক্টিছ ছেশ্যন হ'ল মই এটা প্ৰেক্টিছ ছেশ্যনত গৈ মেলি প্ৰেক্টিছ কৰিব পাৰিলোঁ কাৰণ মোৰ ইয়াৰ পৰা গৈ 1 ঘণ্টামান লাগে প্ৰেক্টিছ কৰা জাগাত গৈ মেলি পাবলৈকে আকৌ ঘূৰি আহোঁতে 1 ঘণ্টা তো যথেষ্ট দূৰ হৈ যায় তাৰপিছত তো তেনেকৈ এদিন প্ৰেক্টিছ কৰি মেলি আৰু আমি যিদিনাখন মেইন পাৰফৰ্মেঞ্চৰ দিন আছিলে সেইদিনাখন পাৰফৰ্মেঞ্চ কৰা হ'ল তো আগবাঢ়ি আহিছোঁ ভিডিঅ'টো দেখুৱাবলৈ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল পাব আমি নিজে বহুত এনজয় কৰিলোঁ বিহু কৰি বিহু দেখুৱাই মেলি তাৰপিছত হোলী খেলা হ'ল বিহু হৈ যোৱাৰ পাছত বা আৰু কেইটামান বেলেগ বেলেগ পাৰফৰ্মেঞ্চ আছিলে সেইবোৰ চালোঁ মেলিলোঁ ভাল লাগিলে মোৰ মানুহজন মোৰ ল'ৰা দুইটা তেহেঁতি আহিলে লগত মোক বিহু চাবলৈ মানে খুব ভাল লাগিলে সেইটো এটা বেলেগ ভাল লগা অনুভৱ আৰু চ' দেখুৱাইছোঁ বিহুটো
আপোনালোক সকলোৱে বিহুটো চাই ভাল পালে মোক জনাব কেনেকুৱা পাইছে আৰু আমাৰ সকলোৰে বহুত কিবা কিবি ভুল ভ্ৰান্তি হ'ব পাৰে বিহু নাচটো কৰোঁতে সেইখিনি সকলোৱে ক্ষমা কৰিব বুলি মই আশা ৰাখিলোঁ কাৰণ কেতিয়াও বিহু প্ৰশিক্ষণ লোৱা হোৱা নাই আমি নিজে সৰুৰে পৰা যিখিনি দেখি শুনি শিকি যেনেকৈ নাচিব শিকি আহিছোঁ তেনেকেই সেইখিনি আমি প্ৰস্তুত কৰিছোঁ তো বহুত কিবা কিবি ভুল ভ্ৰান্তি ৰৈ যাব পাৰে সেইখিনি ক্ষমা কৰিব বুলি মই আশা কৰিছোঁ আৰু সকলোৰে ওচৰত সেইটো এটা অনুগ্ৰহ কৰিছোঁ ক্ষমা কৰিব এইখিনিতে আৰু এটা কথা ক'ম বিহু গানটো আমি ইউটিউবৰ পৰা বিচাৰি ওলোৱা আৰু তাৰপিছত বিহুৰ যিখিনি নাচৰ যিখিনি ভংগীমাখিনি বা নাচৰ যিখিনি ষ্টেপছখিনি সেইখিনি আমাৰ অসমৰে ছোৱালী মনালিছা কলিতাই আমাৰ লগত যিজনী ছোৱালী নাচিছে তাই গোটেই ষ্টেপছখিনি তাই অলপ সহজকৈ আমি যাতে সকলোৱে নাচিব পাৰোঁ তেনেকুৱা ধৰণে প্ৰস্তুত কৰিলে তাৰপিছত যাতে অনা অসমীয়া কেইজনীৰ কাৰণেও সকলৰ কাৰণেও যাতে সেইখিনি সুবিধাজনক হয় নাচিবৰ কাৰণে তেনেকৈ ধৰণে তাই সেইখিনি ষ্টেপছখিনি অলপ ইজি কৰি দিলে সকলোৰে কাৰণে অলপমান ময়ো পৰামৰ্শ আগবঢ়ালোঁ ষ্টাৰ্টিঙত আমি প্ৰথম ওলাই আহোঁতেই কেনেকৈ জাপিখিনি আমি মানে দেখুৱাব পাৰোঁ বা জাপিখিনি কেনেকৈ আমি সেইটো ইউজ কৰিব পাৰোঁ সেইটো ক্ষেত্ৰত সেই তেনেকৈ ধৰণে অকণমান ময়ো পৰামৰ্শ আগবঢ়ালোঁ আৰু তেনেকৈ ধৰণে আমি গোটেই সকলোৱে বিহু নাচটো শিকা হ'ল আৰু সকলোতকৈ ডাঙৰ কথা এই গোটেই আমাৰ বিহু গ্ৰুপটো বা আমাৰ 4জনী আমি 5জনী অসমীয়া তাৰ ভিতৰত এতিয়া এই বিহুটোত এগৰাকী ছোৱালী নাই উপস্থিত নাই তাই বিহু নাচিব নোৱাৰিলে কাৰণ সেইদিনা তাইৰ এটা বেডমিণ্টন টুৰ্ণামেণ্ট আছিলে কিন্তু সেইটো মই ক'বই লাগিব আমি সকলোৱে তাইক ধন্যবাদ দিছোঁ কাৰণ তাইয়ে এই গোটেই বিহুৰ নাচটোৰ কাৰণে গ্ৰুপটো বনাই মেলি প্ৰস্তুত কৰিলে এটা হোৱাটছএপ গ্ৰুপ বনাই মেলি সকলোকে কেনেকৈ এখন মানে একেলগ কৰি পেলাই সকলোৱে যাতে আমি কেনেকৈ ধৰণে প্ৰেক্টিছ কৰিব পাৰোঁ কেতিয়া কৰিব পাৰোঁ কি কৰিব পাৰোঁ সকলোৰে লগত মিলা প্ৰীতিৰে তাই সেইখিনি গোটেইখিনি কৰি তুলিলে তাৰ বাবে এইখিনি সম্ভৱ হ'ল তাই হৈছে দেৱী গোস্বামী গুৱাহাটীৰ ছোৱালী তো তাইকো মই বহুত ধন্যবাদ দিম এই গ্ৰুপটোত মোক অনাৰ কাৰণে আৰু আমি গোটেইখিনি মিলি একেলগে এই বিহুটো সকলোৰে মাজত প্ৰস্তুত কৰিব পাৰিলোঁ প্ৰদৰ্শন কৰিব পাৰিলোঁ খুব ভাল লগা অনুভৱ এটা মুকলি বিহুত যেনেকৈ কৰা হয় তেনেকুৱা লেখীয়া এটা লাগিলে সেই জেগাটোত বিহু প্ৰদৰ্শন কৰি কেইটামান মই ফটো দিছোঁ কেনেকুৱা আমি বিহুৰ পিছত কেনেকুৱা ধৰণে আমি কি নাচ কৰা হ'ল বা কি কৰা হ'ল ফটো চটো মাৰিলোঁ হোলী খেলিলোঁ সেইখিনি বহুত ভাল লগাখিনিও কেইটামান মই ইয়াতে এড কৰিছোঁ আৰু ইয়াকে কৈ মই সকলোকে জনাম যে সকলোৱে মোক আগলৈ মই আৰু যাতে ভিডিঅ' দিব পাৰোঁ আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' হয়তো আপোনালোকে চাবলৈ বিচাৰিব মোক কমেণ্টত জনাব আৰু সকলোৱে মোৰ চেনেলটোক লাইক কৰিব আৰু পেজটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আকৌ আহিম আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ আজিলৈ ইয়াতে সামৰণি দিছোঁ আৰু ধন্যবাদ থেংক ইউ এয়া মোৰ একপি ফটো আৰু এয়া মোৰ ফেমিলি যাৰ ছাপৰ্টৰ অবিহনে একোৱেই সম্ভৱ নহয় এয়া আমি নাচনী কেইজনী আৰু আমি ড্ৰেছ নিজেই কালাৰফুল হোলীৰ লগত মিলাই পিন্ধিছোঁ সকলোৱে দৰ্শকে মৰা ফটো একপি আৰু এয়া হোলী খেলি আকৌ আমি মৰা ফটো কেনেকুৱাকৈ হোলী খেলাত লাষ্টত ব্যস্ত হ'ল সেয়াই দেখুৱাইছোঁ আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ইয়াকে কৈ আজি প্ৰথম ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ ধন্যবাদ সকলোকে লগ পাম আকৌ বাই বাই এণ্ড অলছ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু থেংক ইউ